ডাঙৰ বৰালি এইফালে মাছমৰীয়া পাৰ্টি হৈ আছে পুৰা বইল খানা। নমস্কাৰ বন্ধুসকল, মই সুনীল স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ, নতুন এটা কণ্টেনৰ সৈতে। গাইজ, মই আহিছোঁ আজি এওঁলোকৰ লগত মাছ ধৰিবলৈ। এওঁলোকৰ যি মাছ ধৰা কৌশল আপোনালোকে দেখিলে আচৰিত খাব। আৰু এয়া চাওক, এইবাৰ এইফালে মাছ এটা ধৰিলে চাওক, এইফালে বামী মাছ এটা ধৰিছে আৰু এইফালে আছে কেইবাজনো লোক আছে। তেওঁলোকৰ মাছ মৰা যি কৌশল আপোনালোকে দেখিলে আচৰিত খাব। আৰু এইফালে অলৰেডি ইমান মাছ ধৰিলে চাওক, এইফালে মাছ ধৰিলে। এইফালে কি মাছ বুলি কয়? চেনী পুঠি। চাওক, চেনী পুঠি ইমানবোৰ ধৰিলে। মই আপোনালোকক দেখুৱাম, এইখন নাওকাটা নদী। আৰু মই আপোনালোকক দেখুৱাম এতিয়া মাছ মৰা কৌশল। এওঁলোকৰ নানা ধৰণৰ কৌশল জানে এওঁলোকে মাছ ধৰাৰ। বেলেগ একো নাই, অকল কেৱল আছে এওঁলোকৰ সাধাৰণ জাল এখন। এইখিনি মাছ এতিয়া আমি খাবৰ কাৰণেহে ধৰিছোঁ। আমি ইয়াতে বনাম আৰু ভাজিম আৰু ধুনীয়াকৈ ভাত বনাম। আমি জংঘলৰ মাজত আছোঁ, চাওক এয়া জংঘলৰ মাজত আছোঁ। দেখাও বঢ়িয়া বন্ধুসকল, এতিয়া আমি গৈ আছোঁ। এয়া চাওক, মোৰ বন্ধু এজনে মাছ লৈ আছে। এতিয়া আমি মাছ ৰান্ধিম, ধুনীয়াকৈ ভাত বনাম, মাছ ৰান্ধিম আৰু পুৰা মাছ ফ্ৰাইও কৰি। বিশাল হাবিৰ মাজত আছোঁ, আমি মাছ ধৰিব আহিছোঁ। আমি মাছ বেচিবৰ কাৰণে নহয়, আমি ঘৰত খাবৰ কাৰণে মাছ ধৰিব আহিছোঁ। গাইছ, এইফালে ভাত বনাই আছোঁ, ভাত বহাই দিছোঁ। এইফালে চাওক, এইফালে ভাত বহাই দিছোঁ। আৰু আপোনালোকে জেগাটো চাওক কেনেকুৱা জেগা। আৰু এইফালে বন্ধু এজনে মাছ ধৰি আছে। ভাত হোৱাৰ লগে লগে আমি মাছ বনাম। আৰু বন্ধুকেইজন মাছ ধৰি আছে, অহা নাই তেওঁলোক। ভাত হ'লে তেওঁলোক আহিব আৰু মই আপোনালোকক দেখুৱাম কিমান মাছ পাইছে আৰু কেনেধৰণৰ মাছ পাইছে। মই আপোনালোকক সকলোখিনি দেখুৱাম। এইফালে মাছ চাওক, এইফালে এই মাছ ধুই চফা কৰি আছে ইয়াত। আৰু এইফালে মাছ আহি আছে সৰু সৰু চাওক, এইফালে সৰু সৰু মাছ। আৰু এইফালে অলৰেডি মাছ ধোৱা হৈ গ'ল আমাৰ। এয়া চাওক, চান্দা পুঠি নে? এয়া চান্দা পুঠি আৰু এয়া বামী। এইফালে বন্ধুসকল আমাৰ মাছ হৈ আছে। এইফালে মাছ বনাইছোঁ, এইফালে হালধি দি আছে আৰু এইফালে ভাত হৈ গৈছে আমাৰ। এয়া ভাত 2 বটুৱা বনাই দিছোঁ। মানুহবোৰ আহিলে এতিয়া মাছ ধৰি আছে। ইফালে ধৰি আছে আমাৰ বন্ধুকেইজন। আৰু ইফালে এয়া মাছ হৈ আছে, বইল মাছ হ'ব। হালধি চালধি অলপ দি দিছোঁ। আৰু ইফালে মাছ পুৰি আছে, এইয়া বন্ধুৱে এইফালে মাছ পুৰি আছে। আৰু এইফালে চব্জি বনাই আছে, বইল চব্জি। এইফালে মাছমৰীয়া পাৰ্টি হৈ আছে, পুৰা বইল খানা। ইফালে এক পাৰ্টি বহিছে, ইফালে এক পাৰ্টি। আৰু মই ইয়াত একদম বইল খানা, মাছ বইল কৰি খাই আছোঁ। এইফালে এইজনে আছিলে মেইন মানুহজন। এইজনে পানীত বুৰ মাৰি মাৰি মাছ ধৰিছিলে। এয়া বন্ধুসকল, এইবাৰ আমি নাও লৈ আহি গৈছোঁ ধুনীয়াকৈ। এইফালে চাওক, একদম দাদাহঁতে পুৰা মাছ ধৰি আছে। আৰু ইমান সোপা মাছ পাইছোঁ, ডাঙৰ ডাঙৰ মাছ। খালি এইবাৰ বৰালি এটা উঠাব লাগে। বৰালি এইফালে বন্ধু এজনে নাও বাই আছে আৰু এইফালে গৈ আছে। আৰু মই ইয়াত ধুনীয়াকৈ মই পানীত সোমোৱা নাই, মই কেৱল মাছহে বুটলি আছোঁ। বহুতখিনি মাছ খালোঁ অলৰেডি। আমি যিহেতু মাছ বেচিবৰ কাৰণে আজি ধৰা নাই, আমি মাছ কেৱল খাবৰ কাৰণেহে ধৰিছোঁ। এয়া এওঁলোকৰ এনজয় চাওক, পুৰা পানীত বুৰ মাৰি মাৰি ধৰিছে। মই আপোনালোকক দেখুৱাই দিছোঁ। এওঁলোকে যিটো মাছ ধৰা কৌশল জানে, সাধাৰণ জাল এখন লৈ আৰু পানীত বুৰ মাৰি মাৰি মাছ ধৰে। এই ডাঙৰ বৰালি এটা দিয়ক আকৌ, বৰালি এটা ধৰক, বৰালি। এয়া চাওক, পুৰা মাছ ধৰি আছোঁ। আৰু এইফালে আমাৰ একদম এই মানুহজন ক'ত সোমাই আছে, এইজনে মেইন মাছুৱা। এটা যে ইয়াত শুই আছে, ভৰিকেইটা যে ওলাই আছে, এটা এই ক'ত সোমাই আছে চব। এই ডাঙৰ বৰালি দেখাও। এই বঢ়িয়া, এইটো মাছেই মাছ। এই জোচ কমিলে নেকি পাৰ্টনাৰ? জোচ কমি গ'ল। এইফালে ইহঁতে মাছ ধৰি আছে আৰু মই এইফালে বুটলিলোঁ কয়লা। চাওক, এইবোৰ ৰিয়েল কয়লা। গাইছ, এতিয়া বেলি পৰু হৈছে। এয়া চাওক, এতিয়া আমি যাম ঘৰলৈ।
ইয়াৰ পৰা নাও লৈ যাম, তাৰ পৰা আমি স্কুটি লৈ যাম, বাইক লৈ যাম, এইফালে আছে। আৰু এওঁলোকৰ মাছমৰীয়াসকলৰ যুঁজ কমি গ'ল। আৰু এইফালে মাছ চক কিমান মাছ পালোঁ। কিমান হ'ব পাটনা? 5 কেজি 5 কেজি হ'ব বুলি কৈছে, কিন্তু নহয়, ইয়াত 10-12 কেজিমান হ'ব। এয়া চক মাছৰ কোৱালিটি চক কিমান ডাঙৰ ডাঙৰ মাছ। এয়া পুৰা মাছ। এইবোৰ বজাৰত গ'লে কেইটকা কেজি? 500 টকা কেজি। আৰু ইয়াত কোনেও নুসুধে। বন্ধুসকল, আমি যদিও হাঁহি ধেমালি কৰি আছোঁ, কিন্তু ইয়াৰ আশে পাশে হাতী ওলায়, ৰাতি হাতী ওলায়। অলপ সন্ধিয়া হোৱাৰ লগে লগে হাতী ওলাব, সেইটো কাৰণে আমি সোনকালে গৈ বন্ধুসকল আমি মাছ ধৰি আহিলোঁ। এতিয়া গা ধুই আছে চক। এতিয়া ময়ো গা ধুব লাগিব ধুনীয়াকৈ। গা পা ধুই ঘৰলৈ যাম। ইফালে চক নদীত গা ধুই আছে আমাৰ বন্ধুসকলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা টপিকৰ সৈতে। আজিলৈ ইমানতে। বাই বাই, টাটা।